গুড মর্নিং। আমার ক্লাস 10 অনুশীলনী 1.1 16 নম্বৰ কৰিব বাকি আছে। প্ৰতি চাবলৈ পাইছনে? পাইছ? ইয়াত কৈছে কি 1 নম্বৰ চা এক্সৰ মান কোনটো হ'ব? অপশন এ দিছে, বি দিছে, সি দিছে, ডি দিছে, চাৰিটা অপশন দিছে। এতিয়া এক্সৰ মান কি হ'ব? আমি এক্সৰ মানটো ক'ৰ পৰা গম পাম? ইয়াৰ পৰাই গম পাম। এই ডায়াগ্ৰামটো দিয়া আছে, হয় নাই? কিতাপৰ রাইট সাইডে এই ডায়াগ্রামটো দিয়া আছে, ইয়াৰ পৰা আমি এক্সৰ মান পাম। এতিয়া চাচোন 3 আৰু 1275 পূৰণ কৰি পিনে কি পাইছো? 3 আৰু 1275 পূৰণ কৰি পিনে কি পাইছে? এক্স। মানে এক্সৰ এই দুটা কি হয়? উৎপাদক হয়। কি হয়? হয় নাই? এক্সৰ 3 আৰু 1275 কি হয় বুলি কৈছে? উৎপাদক। তেন্তে এক্সৰ মান কি হ'ব? এইটো চোৱা, x ইকুৱেল 3 into 1275। 3 আৰু 1275 পূৰণ কৰিলে আমি কি পাইছো? এক্স পাইছো, হয় নাই? এটা পূৰণ কৰচোন, যিটো আমি পূৰণ কৰিম সেইটোৱে হ'ব এক্সৰ মান। 3 5 গুণ কিমান? 15। 3 7 গুণ 21, 21 1 22, 22 2 ওলায়, হয় নাই? 3 2 গুণ 6, 6 2 8, 3 গুণ 3 কিমান হ'ল? 3825। ক'ত আছে? 3825, হয় নাই? এটা অপশন হ'ব, ইয়াত আছে না 3825 বি আছে। ক'ত আছে? বি। অপশন হ'ব বি। এটাকে এক্সৰ মান কিমান পালো? এক্স ইকুৱেল কিমান পালো? 3825। ক'ৰ পৰা পালো? ইয়াৰ পৰাই পালো আমি। 3 আৰু 1275 পূৰণ কৰিলে আমি এক্সৰ মান পাম। বুজি পালি নাই? মানে এক্সৰ 3 আৰু 1275 কি হয়? এটা উৎপাদক হয়। কি হয়? উৎপাদক হয়। লিখি ল এইটো। বেছি টান নাই কিন্তু অংক। তাৰপিছত 2 নম্বৰ দিছে। 2 নম্বৰ কৈছে ৱাইৰ মান কি হ'ব? ৱাই মান অপশন দিছে এ 5, অপশন দিছে বি 25, অপশন দিছে সি 17, ইয়াত দিছে ডি 3। ৱাইৰ মান এই চোৱা, ইয়াৰ পৰা আহিলে কি 3 আৰু 425, ৱাই 85, এই ৱাইৰ মানটো সেম হ'ব, সেম কন্ডিশন হ'ব নাই? 2 নম্বৰ দিছে ৱাইৰ মান কি হ'ব? এইটো হলে লিখা তোমালোকক। এতিয়া চাচোন 1275 উৎপাদক এই দুটা, হয় নাই? 3 আৰু কিমান? 425। 3 আৰু 425 পূৰণ কৰিলে কি আমি কি পাম? 1275 পাম। 3 আৰু 425 পূৰণ কৰি আমি কি পাম? 1275 পাম। এতিয়া চোৱাচোন, ঠিক তেনেকৈ ৱাই আৰু 85 পূৰণ কৰিলে কি পাম? 425। কি পাম? এই ৱাই দিছে মানে ৱাই জেগাত কিবা এটা সংখ্যা আছে বুলি ভাবি লোৱা। বুজি পাইছা? আমি ৱাইটো কিবা এটা সংখ্যা বুলিয়ে ধৰি ল'ম, এটা অখণ্ড সংখ্যাই ধৰি ল'ম, হয় নাই? তো ৱাই আৰু 85 পূৰণ কৰিলে কি পাম? 425। তেন্তে ৱাইৰ মান কি হ'ব? ৱাইৰ মান কি হ'ব? এইটো চোৱা, আমি এনেকুৱা লিখিব লাগে। এইটো চোৱা, কিমান আছে? 425। কিমান আছে? 425 ৱাই ইনটু কিমান? 85, হয় নাই? 425 এই ৱাই পূৰণ 85, এই দুটো কি হয়? উৎপাদক হয়। কাৰ উৎপাদক হয়? 425 উৎপাদক হয়, হয় নাই? এতিয়া চোৱাচোন, যেতিয়া আমি ৱাইৰ মান লাগে তেতিয়া আমি কি কৰিম? চোৱা, এই 85টোক 425ক ডিভাইডেড কৰিব, এইটো এইফালে আহি যাব 85, তেতিয়া ৱাই পাম। বুজি পালি নাই? এইটো ৱাই হ'ব। ইয়াক হৰণ কৰিলে যিটো পাম সেইটো হ'ব ৱাইৰ মান। এই হৰণ কৰ, চবে হৰণ কৰচোন। 425ক যদি মই 85 হৰণ কৰিম, কেইবাৰ যাব ক? দুবাৰ দিলে কিমান হ'ব? 2 5 গুণ 10, 10 শূন্য, 2 8 গুণ 16, কেইবাৰ দিব লাগে? 4 বাৰ।
4 বাই দিলে 4 5 গুণ 20 4 8 গুণ কিমান 32 32 আৰু 2 কিমান হ'ব 34 হ'ব 5 বাৰ দিছে অলপ বাঢ়িব নেকি হয় নে 42 আছে নাই 5 5 5 গুণ কিমান 25 5 8 গুণ 40 40 2 কিমান 42 মিলি গ'ল হা 5 বাৰ হয় নাই কিমান হ'ল 425 মিলি গ'ল নাই এইটো হৰণটো কেনে কৰিলে গম পালি নাই নাই পোৱা এইটো চা কোনে কোনে হৰণ নম্বৰ জনা নাই 85 লগত 85 লগত যদি মই 5 পূৰণ কৰিম পূৰণ চা 5 5 গুণ কিমান 25 উকলা 2 থাকিব নাই 5 8 গুণ 40 40 2 কিমান 42 তো ইয়াত কিমান হ'ল শুনি ল 85 আৰু 5 পূৰণ কৰিলো আমি 85 আৰু 5 পূৰণ কৰাৰ পাছত কি সংখ্যা পালো 400 কি সংখ্যা পালো 425 এতিয়াই বহুৱাই বুজি পাইছ নাই এই সিহঁতে কি কৰে এই ইয়াত 85 কব ডাইৰেক্ট আগত বহাব 85 পাছত লিখে 5 তেনেকৈ নিলিখিবি ভুল হয় বুজি পালি নাই এইটো ক'ৰ পৰা পালো আমি 85 লগত 5 পূৰণ কৰাৰ কাৰণে পালো তো গতিকে এইটো আমি 85 ৰে হৰণ কৰি দিলো কেইবাৰ গ'ল 5 বাৰ গ'ল নাই তো এতিয়া y মান কিমান পালো 5 ইকুৱেল কিমান পালো y মানে y মান কিমান 5 এ ক'ত আছে অপচন এ আছে এনেকৈ উত্তৰ উলিয়াব লাগে MCQ এইটো বস্তুৰে ফিগাৰটো চাই চাই আমি এনসাৰ ওলাব লাগে লিখি লোৱা যদি ঘৰত কৰা না অংকবোৰ সঁচা কথা কওঁ যদি মই এনেকৈ সদায় একটা কৰাই গৈ থাকিলে তোমালোকৰ ৰিপিট নকৰিলে নোৱাৰিবি নেহা কৰিছ নাই নেওতা চওতা এইবোৰ অংক চংক কৰিলে দেই পূৰণ নেওতা মুখস্থ লাগিব নহলে নোৱাৰিবি মই কৈ দিছো পূৰণ নেওতা যদি পূরণ নেওতা যদি নাই পারে তো दिगदार है अंक के एलकान सबको के बोलिया सुने नहीं और पূরণ নেওতা শিখলে না তো ঘরে বহি লেগে কপি লেগে ঘরে রিপিট করে বলাই কি है ডাঙর কাম কোন ডাঙর কাম কি হ্যাঁ ডাঙর কাম কোন তবে এরকো সিস্টেম পর যে অঙ্কর দিন পটপট কেল পারবে নিজের চিন্তা চর্চা আমি যদি বদলি নাই করব কখনো তখন তকলে আমি কি ভবিষ্যৎ লাইফ ফিউচার কখনো আমি সুন্দর নাই পারব সব নিজের হাত নেই বুঝি পাইছ না তোর ফিউচার কার হাতত আছে মা দেউতার হাতত আছে ভাইছ সব তোর হাতত আছে নিজের সব মানুষ ওখানে নিজের ফিউচার বিষয়ে কোনে চিন্তা কৰিব লাগে কোন নিজে নিজের ভবিষ্যতের কারণে আর যদি নিজে চিন্তা নকরিবি যদি যতে পর একো মতলব নাই পয়সা দি বিজনেস হয়ে যাবে বুঝি পাইছ না যতে পর সেইকাৰণে নিজে চিন্তা কৰিব কাৰণে অলপ পঢ়িব লাগে ঘৰত সদায় তোমালোকে ইয়াত আহিছা পঢ়িছা শিকি গৈ আছে সেইখিনি ঘৰত গৈ পিনে অধ্যয়ন কৰিব লাগিব লিখিব লাগিব ৰিপিট কৰিব লাগিব তেতিয়া অংকখিনি পাৰিবি যিমান অংক কৰি কৰি গৈ থাকি এটা তোমালোকে ষ্টেমিনাৰ আহি যাব অংক কৰা তেতিয়া অংক কৰি ইমানে ভাল লাগিব যে অংক সাবজেক্টটো মোৰ কাৰণে ভাল উজু সাবজেক্ট বুলি তেনেকুৱা অনুভৱ বহুত ষ্টুডেণ্টে অংক সাবজেক্ট টান বুলি এৰিয়ে দিয়ে ধ্যানে নিদিয়ে নপঢ়ে বুজি পাইছ নাই যিমান কৰিবি সিমানে আহিব তোমালোকৰ এক্সপেৰিমেন্ট হয় নাই এটা ষ্টেমিনাৰ বাঢ়ি যাব অংক বুজি পাইছ নাই নকৰ যদি ঘৰত কালি মই প্ৰমাণ পাইছো হল লিখা হল এটা কেই নম্বৰত আছে 3 নম্বৰত ন ইমান টান আছে জেডৰ মান 3 এতিয়া আহিল জেডৰ মান অপশন এ দিছে জেডৰ মান কি দিছে 3 বি দিছে কিমান 17 সি দিছে কিমান 5 ডি দিছে কিমান 13 ইয়াত কি আছে জেডৰ মান চাও y কিমান 85 85 আৰু কিমান 5 85 আৰু 5 ইপিনে আহিল জেড এইকেইটা মোহাই দিছো দেই এটা কচোন ইয়াত জেডৰ মানটো কি হ'ব কোনে ক'ব পাৰিব ক
হা 17 কেনেকৈ গম পালি কাৰ লগত 85 ৰ 5 পূৰণ কৰিলে 17 এইটো চোৱা 85 ৰ উৎপাদক কি আছে 5 আৰু z আছে 85 ৰ উৎপাদক আছে 5 ইনটু কি 5 ইনটু z এটো হয় নাই 5 ইনটু z মানে কি 5 এৰে ইয়াক ডিভাইডেড কৰিব পাৰি হয় নাই 5 ৰ লগত z পূৰণ কৰিলে কি পাইছনি 85 তেনেহলে z ৰ মান কিমান হ'ব 85 ইফালে লিখা আছে এই 5 টো ইফালে আহি গল হয় নাই এটো কিমান থাকিল z কিমান হল z ইয়াক হৰণ কৰিলে কেইবাৰ যাব যাব না 17 বার 5 5 গুণ 5 5 দুগুণ 10 এখানে একবার দিলো 5 5 নামি গল 18 বার 5 গলে 3 5 7 গুণ কিমান 35 কিমান গল 17 বার গল কিমান গল এটো 17 থাকিম হয় নাই এটো 17 ইকুয়াল কি হবো z তে z এর মান কত দিয়া আছে হ্যাঁ এ 3 b দিয়া আছে গতিকে অপশন কিমান হবো b হবো অপশন কিমান হবো b লিখি লো বেশি টান নাই কিনক তার পাছত কইছে কি ইয়াত 4 নম্বৰ এটো কে নম্বৰ 4 নম্বৰ ইয়াত লিখিছো ওপৰত দেই ইউ তো 5 6 ল'ৰা ছোৱালী পঢ়িছে হা এইখিনি অংক 7 8 6 ল'ৰা ছোৱালীবোৰ পঢ়িব 4 নম্বৰ ন 4 নম্বৰ x plus y plus z কি দিছে x plus y plus z ৰ মান অপশন এ দিছে 3842 অপশন বি দিছে 3847 অপশন সি দিছে 3825 অপশন ডি দিছে 3874 এটা চোৱা ইয়াত কি হ'ব ক হ্যাঁ ইয়াত কি কৈছে x plus y plus z আমি x ৰ মান পালো z y ৰ মান পালো z ৰ মান পালো এইখিনি কি কৰিব লাগে x ৰ লগত y y plus z মানে তিনটাই যোগ কৰিব লাগিব এটো কি কবলিয়া কথা নি তিনটাই যোগ কৰচোন কি সংখ্যা পাম আমি x ৰ মান কিমান পালো এটো চোৱা x plus y plus z হয় নাই এটো z x ৰ মান কিমান পালো ক x ৰ মান কিমান পালো 3825 y মান কিমান পালো 5 কিমান পালো 5 z ৰ মান কিমান পালো 17 এই তিনটা যোগ কর এই তিনটা যোগ কৰি কিনে কোনটো অপশন হ'ব সবে যোগ কৰচোন ৰ তই কইলি বাকিবোৰ কৰিব কর বিবিৰ সবে মোক যোগ কৰি দেখুৱা কোনে কেনেকৈ যোগ কৰি চাও আজি যোগ অংক তোমালোকে কৰিব পাৰিছা না মই চাম পৰীক্ষা কর নিজে কর যোগ কৰি কিনে মোক যোগ কৰা সিস্টেম দেখুৱা কেনেকৈ যোগ কৰা সিস্টেমটো দেখুৱা কেনেকৈ কৰিছ কোনে করে কৰিছ ক এই যোগ কেনে কৰিছ এই তো ক্লাস 3 ক্লাস 2 স্টুডেন্ট কৰিব এইবিলাক যোগ হল নাই কাৰ হল কাৰ হল ক হল নাই তোমাৰ গীতাৰ হল নাই এতিয়ালৈ হোৱা নাই মই বহি চাম আকৌ সবৰ কপি চাম কাৰ যোগ হৈছে কাৰ নাই হোৱা অপশন তোমালোক সবে লিখি দিবা আমুক আমুক কিন্তু তোমালোক কেনেকৈ কৰিলে যোগ মই হিটো চাম হল নাই তোৰ হল নাই সুস্মিতা যোগ কৰি নিজে এনসারটো ওলাবলৈ চেষ্টা কৰা মিতালী হল নাই এইটো চা এতিয়ালৈ যোগ অংকতে হোৱা নাই লাষ্ট পাম দেই মই
এনেকে এনেকে মানুহ আহি গৈছে যেতিয়া যোগ অংক কৰিব পৰা নাই ইয়াতে। যোগ কর কি যাও তো স্কুল তোমার না সুস্মিতা নাই লিখতে দেখা আছে হলে সুস্মিতা হলে কেলে হোৱা নাই জিন্স ৰাম কালিৰ পৰা মোৰ ইয়াতে এই গৰু ছাগলী বিলাকো লৈ আহিব সিহঁতকো পঢ়াই দিম যিমান আছে গৰু ছাগলী ঘৰত চবক লৈ আহিবি চাইডত বান্ধি দিবি সিহঁতকো পঢ়াই দিম এই চা হাঁহিব মানুহ এইটো এইটো কিমান আছে 3825 এইটো আছে নাই হে আছে নাই এই ভালকে চাই ল এই 3825 লগত 5 যোগ কৰিবলৈ 17 যোগ কৰিব লাগিব মই প্ৰথমে 5টো যোগ কৰিম কি কি যোগ কৰিম 5টো ইয়াত লিখিম ইয়াত না ইয়াত লিখিম আমি হলে ৰাইট সাইডৰ পৰা লিখিব লাগিব না এইফালে দি লিখি যাব লাগিব ৰাইট সাইডৰ পৰা ইয়াত 5 লিখিব লাগিব বুজি পালি নাই এই যোগ কৰিম হে ইয়াত এইটো নমাই দিছে তেনেকুৱা ই এনে কৰি দিছে 38 তেনেকুৱা হ'ব নি যোগটো ইমান দিন যোগ কৰি কা নাই হামেশা ৰাইট সাইড আমি খানা পিনা কোনটো হাতত খাও হয় না রাইট হাতত খাও হয় না রাইট হ্যান্ড ই যে লেগা হাতত খাই কিজান পাশে কিतना দহর কি বহিব ইয়াত আগতে এইফাল দিয়ে পাশে 10 জহর দিয়ে ওকলা 1 এই যে 2 ইয়াত 2 নামিব নাই এই 2টো নামি পেনে ইয়াৰ লগত যোগ হ'ব নাই তো 2 একে কিমান 3 এইটো 8 আছে নাই 8টো নামি যাব 3 নামি যাব বুজি পালি নাই এতিয়া কিমান আছে যোগ কৰি বাকি কিমান আছে 17 কত বহাম উত্তৰটো ইয়াত নেকি একদম মন মৰ্জি য'ত বহাব লাগিব আৰু অলপ বুদ্ধি শিকি ল মই যিটো কথা কৈছিলো শুনিবি এতিয়া চাচোন 0 আৰু 7 যোগ কৰিলে কি পাম 7 পাম 0 লগত 7 যোগ কৰিলে কি পায় ঐ 7 3 লগত 1 যোগ কৰিলে 4 এইটো 8 এইটো 3 কিমান হল টোটাল কিমান পালো 3847 কত আছে 3847 এইটো অঙ্কৰ কাৰণে মই কিমান টাইম গৈছে স্যার এতিয়া কচোন একবাৰ যোগ কৰ হৈ গল আৰু বুজি পালি নাই হা গালত হাতটো দি থাক আৰু কি কৰি নিজৰ মনতে কৈ থাক পালু বুলি কৈ থাক একদম সেইকাৰণে আমাৰ কি কম আৰু অলপতো ভাই নিজে চিন্তা কৰ যে আমি লাইফত কি কৰিব পাৰিম অলপতো নিজে চিন্তা কৰ যে আমি নিজৰ লাইফৰ কাৰণে কি কৰিব পাৰিম হে আগৰ শুনিছ না মই কি কৈছো আগৰ দিনত কথা গ'ল আজিকালি ইমান মোবাইল ওলাই গৈছে নেট ইন্টাৰনেট ওলাই গৈছে যিকোনো মানুহ প্ৰশ্ন এনসাৰ চাব পাৰে নাই হে যিকোনো কথা নাজানিলে মানুহ মোবাইল থ্ৰু দি হয় নাই গুগলৰ থ্ৰু দি গোটেইবোৰ এনসাৰ আমি যাব পাৰো যিমান প্ৰব্লেম আমি সলভ কৰিব পাৰো নাই কিন্তু তোমাৰ আজিকালি ল'ৰা ছোৱালী মানে কি নোৱাৰিছো তুমি কেলে মোবাইলটো কি তোমালোক কিহত ইউজ কৰা এই নাচনি বিলাক চাবলৈ ইউজ কৰি থাকা নেকি হে ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব মানে নাচনি থাকে যে শর্ট ভিডিওবোৰ নাচি ঘূৰি থাকে যে সেইবিলাকে টাইম পাছ কৰা কিন্তু মোবাইল তোমাৰ লৈছা তেনেকুৱা কিবা এটা শিকিম কি চাব লাগে আমাৰ যিটো নলেজ বাঢ়িব সেইবিলাক ভিডিঅ' চাব লাগে না নাচনি বিলাক চাব লাগে হে যিটো আমাৰ নলেজ বাঢ়িব সেইটো ভিডিঅ' আৰু সেই নলেজ বাঢ়িলে আমাৰ কামত আহিব কাৰ কামত আহিব যাৰ নলেজ বাঢ়িব তাৰ কামত আহিব আৰু নলেজে নাথাকিব তোমাৰ জ্ঞান নাথাকিব একো লাভ আছে নেকি হে পঢ়া শুনা নকৰিবা ভাল মানে কি গম পাইছে পঢ়া শুনা নকৰিলে চবে কি বনায় গোলাম বনায় চবে গোলাম বনায় নেতাও মানুহক ঠগে চবে ঠগে নেতাবিলাক কি তহঁতক ভাবিছ নেকি তহঁতক উদ্ধাৰ কৰি দিব হে বেছিভাগেতো দুখীয়া মানুহ বেছি ঠগে নেতা বুজি পাইছ নাই সেইকাৰণে নিজে কিবা কৰিবৰ কাৰণে চেষ্টা কৰ লোকৰ ভৰসাত ভাবিছ নি লোকে আমাৰ লাইফ বনাই দিব কোনো লাইফ নবনাই কাৰো
বুজি পাইছ নাই নিজে তহঁতি ক মই কি কৰি আছো মই কিয় পৰা নাই তই এবাৰ নিজক প্ৰশ্ন কৰ যে মই কি কাৰণে পৰা নাই অংকটো কৰিব নিজে তোমালোকে প্ৰশ্ন কৰ মই কিয় পঢ়িব পৰা নাই হে আমি আহিছো দুখীয়া হৈ জন্ম হৈছো বুলি কি দুখীয়া হৈ মৰিবি নেকি তহঁতি মৰিবি দুখীয়া হৈ যদি পঢ়া শুনা নকৰ হে ভালকে যদি শিক্ষিত নহয় জ্ঞানী নহয় তোক কিবা অফিচত এনে বহাই দিব নি চৰকাৰে গভৰ্ণমেণ্ট বহাব নি তোৰ মাথাত একো নাই তোক মাতি পিনে বহাই দিব তই এই কামটো কৰ তোক মাহে মাহে ইমান দৰকাৰ তোৰ মাথাত কিবা থাকিব লাগিব তেতিয়াই তোক বহাব তই জানিব লাগিব নজনা মানুহটোক এটা বহাই দিব হে তই জানিবৰ কাৰণে তই শিক্ষিত হ'ব লাগিব পঢ়িব লাগিব তেতিয়াহে ভাল ভাল জেগা তোমালোকে চিট পাবা এতিয়া তোমালোকে ট্ৰেইন চলাম বুলি ভাবিছা কথা লোক পাইলট তোমালোক গৈ পিনে চাবিটো ধৰাই দিব নি ট্ৰেইনৰ চাবিটো ধৰাই দিব তো তাৰ কাৰণে কি যোগ্য হ'ব লাগে নাই যোগ্য হ'ব লাগে নাই যদি মই ট্ৰেইন চলাম বুলি তোমালোকে ভাবিছা লোক পাইলট বুলি কৈ হে চাইচোন ট্ৰেইন যে চলাই ৰাজধানী ধপ 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 কৰি একদম শিমলগুৰিৰ পৰা গুৱাহাটীত যা দৰমাই কিমান দৰমহা পাই সেইবোৰ ড্ৰাইভাৰে সেইটো বনিবৰ কাৰণে তোমালোকে যোগ্য হ'ব লাগে যোগ্য হে যোগ্য কৰ পৰা হবি এই নাচনি বিলাক চাই হবি নেকি ইনষ্টাগ্ৰাম ইউটিউব হে তাৰ কাৰণে কি পঢ়িব লাগিব তাৰ কাৰণে কি পঢ়িব লাগে বিজ্ঞান পঢ়িব লাগে চায়েন্স পঢ়িব লাগিব হে সময় দিব লাগে ক'ত দিব লাগে সময় পঢ়াত সময় দিব লাগিব পঢ়াত সময় তুমি যোগ্য হ'ব লাগিব তেতিয়া তাত ইণ্টাৰভিউ হ'ব সেইবিলাক তোমালোকে পাছ কৰিব তেতিয়াই তোমালোকে পাবা সেইবোৰ জব না মনত চিন্তা কৰি থাকিবি মই লোক পাইলট বনিম মই এটা ভাল এটা ধৰ গভৰ্ণমেণ্ট চাকৰি কৰিম হে তেনেকুৱা মনত ভাবি থাকিলে হ'ব নি আৰু এইপিনে নাচনীবোৰ চাই থাকিম হ'ব নেকি আৰু কোৱাচোন হে না সদায় আমি মানে ইয়াৰে ল'ৰা ছোৱালীবোৰ ইয়াতে থাকিম বুলি ভাবিছ নেকি তহঁতি হে ইয়াতে থাকিম বুলি ভাবিছ হৈ গ'ল আৰু এইবোৰ চিন্তা কৰি নহ'ব লাইফত কেতিয়াও একো কৰিব নোৱাৰে সেইকাৰণে প্ৰথমে কি কৰিব লাগে জ্ঞান আগত পঢ়ি ল ভালকে সময় পাইছো এতিয়া মা দেউতা পঢ়াইছে পইচা পাতি দিছে চবক দিছে একদম পুৰা মনত বান্ধি ল মই ভালকে পঢ়িম বুলি সদায় মা দেউতা তোমালোকৰ টকা পইচা দি পিনে পঢ়াব নোৱাৰে এটা সময় থাকিব মা দেউতা হাৰ মাৰি দিব কালি ভগৱান নকৰক যদি বেমাৰ হৈ যাব তেতিয়া বহুত ল'ৰা ছোৱালী ক'ব তেতিয়া তাতো আৰু ভালেই পাবি এই বেমাৰী ল'লে বুলি স্কুল এৰি দিলো নপঢ়িলি চান্সে পাই যাওঁ কাৰণ নিজেতো নকৰ পাছত বদনাম ধুই পেলাই মানুহক এইটোৱে কৰিব এতিয়া সময় পাইছে ধুনীয়াক মা দেউতা ভাল স্কুলত তোমালোক পঢ়িব দিছে এডমিশ্যন দিছে একদম পুৰা পঢ়ি পুৰা ঠিক কৰি দিয়ে মানে বুজি পাইছ নাই চব পাছত বৰবাদ হৈ যাবি আগৰ দিনাখন কথা বেলেগ আছে আজিকালি কিবা এটা প্ৰশ্ন নোৱাৰিলে মাষ্টৰ দৰকাৰেই নাই মোবাইলতে চব পাই যায় কিন্তু তোমালোকে কেলে পৰা নাই পাৰিব লাগে এটি বেছিয়ে টেলেণ্ট হ'ব লাগে তোমালোকে হ'ব লাগে নে হা এই জু অংকৰ কাৰণে মই ইমান দিন ৰখিবলৈ কথা লেকচাৰ দিব লগা হৈছে বেলেগ মাষ্টৰ থাকিলে তহঁতে খুঁটিৰ পৰা উঠাই পিৰি দিলেহেঁতেন এই যে কিমান 17 নম্বৰ লাষ্ট হৈ গ'ল 17 নম্বৰ ন নিজে অলপ এনালাইচিছ আজি কৰিবি অংকবোৰ শুনিছনে হা ঐ সুস্মিতা মই পঢ়াই থাকিলে তহঁতি কি কথা চিন্তা কৰি থাকো মই গম পাইছো কাৰণ এইবোৰ মানে কি এইবোৰ হয় কি তোমাৰ ঘৰত নপঢ়া বুজি পাইছ নাই পঢ়াই থাকিলে কিবা কিবি কথা চিন্তা কৰি থাকো এইটো চা শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয় শিক্ষাবিদ বিজ্ঞানত কিমান বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 বিজ্ঞান ডিপাৰ্টমেন্টৰ কেইটা ষ্টুডেন্ট আছে 60টা আৰু ইংৰাজীৰ 84 আৰু গণিতত কেইটা আছে 108 প্ৰশ্ন কৈছে কি প্ৰতিটো কোঠাত একে বিষয়ত সমান সংখ্যাক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যা অংশগ্ৰহণকাৰী বহিব পাৰিব হয় নাই এইখিনি বহিব পাৰিব এতিয়া চা 3টা ডিপাৰ্টমেন্ট আছে কি আছে বিজ্ঞান ইংৰাজী গণিত এইটো বিজ্ঞানৰ কিমান আছে ষ্টুডেন্ট 60 জন ইংৰাজীত আৰু গণিতত 108 তিনিখন বাছ আহি গ'ল এটা বিজ্ঞান ডিপাৰ্টমেন্টৰ আহি গ'ল 60টা ষ্টুডেন্ট নামি গ'ল হয় নাই
ইংৰাজীত আহি গ'ল 84 জন আৰু গণিতৰ কিমান আহি গ'ল 108 জন। এতিয়া চাচোন একটা ৰুম আছে স্কুলৰ সেইটো হয় না, একটা ৰুম আছে, একটা ৰুমত মানে কি এনেকুৱা আমি এটা ষ্টুডেন্ট বহিব দিম, যদি আমি বিজ্ঞান বিষয় ষ্টুডেন্ট বিলাক বহিব দিলো তে একটা ৰুমত কেইটাকে বহিব দিব লাগে। আৰু ইংৰাজী বিষয় আহি গ'ল, সিহঁতকো একটা ৰুমত আমি কেইটাকে বহিব দিব লাগে। এনেকুৱা দে যদি 20 টাকা দিবি না তো সবকে 20 টাকা দিব লাগে, যদি 30 টাকা দিবি সবকে কেইটাকে দিব লাগিব 30 টাকা। মানে তিনিটা ডিপাৰ্টমেন্ট কি হ'ব লাগিব সমান ভাগে মিলিব লাগিব, বুজি পাইছ না? তো সমান ভাগে মিলিব কাৰণে বহিব দিব লাগে। যদি মই ইয়াক যদি 12 টাকা দিলো তো প্ৰতিটো মানে কি 12 টাকা মানে বহিব দিব লাগে একটা ৰুমত, বুজি পাইছ না? তো তেনেক তুমি কেনেকৈ উলিয়াব কিমান কে দিলে মানে এইটো সমান হ'ব কচোন? তেনেহ'লে আমি ডাইৰেক্টলি ধৰিব পাৰিম নোৱাৰিম নহয়। সেইকাৰণে আমি কি ল'ব লাগিব গসাগু ল'ব লাগিব। কি ল'ব লাগিব হায়েষ্ট কমন ফেক্টৰ ল'ব লাগিব, বুজি পাইছা নাই? হা এতিয়া চোৱাচোন 60 এতিয়া কি উলিয়াম উৎপাদক মৌলিক উৎপাদক কি উলিয়াম মৌলিক উৎপাদক। এতিয়া চোৱা ইয়াৰ মৌলিক উৎপাদক উলিয়াব হলে কিমান হ'ব 6 × 10 এইটো হয় নাই 6 দুগুণ কিমান 60 হয় না 6 দুগুণ 6 দুগুণ কিমান বট ফালে চা 6 দুগুণ কিমান 60। এতিয়া 6 টো মৌলিক সংখ্যা হয় নে নহয় 10 হয় নহয়, গতিকে আমি আকৌ এক মৌলিক বনাই দিম চা ইজুকেল ইয়াত দি দিছো দেই 2 × 3 মৌলিক হল নাই 2 3 গুণ 6 আৰু কি 2 × কিমান 2 × 5। এতিয়া মৌলিকত গ'ল নাই 2 মৌলিক 3 মৌলিক 2 মৌলিক 5 কেইটা উৎপাদক পালো আমি 60। এইখিনি কি মৌলিক উৎপাদক হয় নহয়। এতিয়া 84 কিমান হলো 84 ইয়াক কিহেৰে পূৰণ কৰিম ক হা 2 4 2 × 2 4 গুণ 8 2 2 4 42 এইটো পাৰি না কৰিব 2 2 4 2 4 গুণ 8 বুজি পাৰি নাই হ্যাঁ। তো 2 এটা মৌলিক সংখ্যা হয় না হ্যাঁ 2 মৌলিক সংখ্যা হয় আৰু 42 টো হয় নহয় নহয়, গতিকে আমি 42 কিমান হ'ব 7 6 গুণ কিমান 7 6 গুণ কিমান 42 সেইকাৰণে 2 আৰু 3 ভাঙি দিলো 6 এতিয়া মৌলিক হল নাই হা হৈছে নহয়। এতিয়া কিমান হল 108 কিমান হল 108 108 কিহেৰে পূৰণ কৰিম ক কি 2 মই যদি 108 হৰণ কৰি দিলো কেইবাৰ যাব খোৱা 2 5 গুণ 10 8 2 4 গুণ 8 54 কিমান হল তো 2 × 54 কিমান পালো 2 × 54 পালো নাই আৰু 9 6 গুণ কিমান 9 6 গুণ 54 কিমান 54 2 × 6 বুলি কয় হয় নাই 2 3 এইটো 6 পাই গলো আৰু কিমান 9 এইটো পালো নাই ঠিক আছে নাই। এতিয়া আমি কি উলিয়াম গ খা গু মানে কি হায়েষ্ট কমন ফেক্টৰ ইংলিছত কি বুলি কয় হায়েষ্ট কমন ফেক্টৰ। এতিয়া চোৱা ইয়াত 2 কেইটা আছে 2টা ইয়াত 2 কেইটা আছে 2টা ইয়াত 2 কেইটা আছে 2টা সবতে কেইটা আছে 2টা, গতিকে আমি 2টা ল'ব পাৰিম নাই হ্যাঁ। ইয়াত 3 কেইটা আছে একটা ইয়াত 3 কেইটা আছে একটা ইয়াত 3 কেইটা আছে 2টা 3টা, গতিকে 3 কেইটা ল'ব পাৰিম সবৰ পৰা একটা দিব পাৰিম সেইকাৰণে 3 একটা বুজিলি। এতিয়া চা ইয়াত 5 আছে নাই ইয়াত 5 আছে জানো ইয়াত 5 আছে জানো ইয়াত 7 আছে ইয়াত 7 আছে জানো, গতিকে 7 আৰু 5 আমি ল'ব নোৱাৰিম দৰকাৰ নাই মাথা মাৰিব। এই দুটা পূৰণ কৰি দিলে কি হ'ব গসাগু 2 2 গুণ কিমান 4 4 3 গুণ তো মই ডাইৰেক্ট 12 লিখি দিছো পাৰি না লিখিব পাৰি হয় নাই 12 হল গসাগু। তো এতিয়া আমি লিখিব লাগে কি প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। এতিয়া প্ৰতিটো কোঠাত একে বিষয়ৰ 12 জনকে বহাব পাৰিম কেইজনকে 12 জন লিখি লোৱা। প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব। প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব 12 জনকে বহিব পাৰিব। therefore 12 জনকে বহিব পাৰিব 12 জন কি বহিব পাৰিব ঠিক আছে লিখ লও। এইবোৰ ক্যালকুলেশন নিজে কৰিবি
ঘৰত ঐ নিজে ঘৰত নোৱাৰিলে ঐ তোমাৰ ঘৰ ইয়াৰ ওচৰত আহে তাক মাতি পিনে বুজাই দি দেই তাক মাতি পিনে বুজাই দি অকল যে মই যে পঢ়িছো পইচা দিছো সেইটো কথা নহয় তই কিবা এটা দিছ কিবা এটা ল'ব লাগিব নে কি কয় আৰু এইখিনি তোমালোকে আগতে শিকা প্ৰশ্ন হয় এতিয়া তোমালোক মই যোগ বিয়োগ শিকাই থাকিলে কেনেকুৱা আমি কোৰ্চ আগবঢ়াম এই যে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব এতিয়া চোৱা সেই স্কুলতে যিমান ষ্টুডেন্ট আনে তো 12টাকে আমি বহাবলৈ যাম তো কেইটা ৰুম লাগতো কিমানটা ৰুম লাগে হয় নাই আমি যে 12জনকে বহুৱাম একটা ৰুমত কেইজনকে বহুৱাম 12জনকে তো কিমানটা ৰুম লাগিব সেইটোৱে সুধিছে শুনি পাইছা চা 60টা কিমান আছিলে গণিতত নে কেইটা আছিলে বিজ্ঞানত কেইটা আছিলে এই চা বিজ্ঞানত কেইজন ষ্টুডেন্ট 60জন আৰু কি কি সাবজেক্ট আছিলে ইংৰাজীত কেইজন 84 জন আৰু গণিতত কেইজন গণিতত কেইজন আহিছিলে গণিতত 108 হয় নাই 108 হয় নাই এইপিনে চা 60জন ষ্টুডেন্ট বা 60জন যদি ছাত্ৰ ছাত্ৰী যদি 12জনকে বহুৱাম তাহলে কেইটা ৰুম লাগিব 60টা ষ্টুডেন্ট যদি মই 12জনকে বহুৱাম ইয়াক হৰণ কৰিলে কেইবাৰ যাব 5 12 কিমান 60 নাই কেইটা ৰুম লাগিব 5টা ৰুম লাগিব কেইটা ৰুম লাগিব 5টা ৰুম যদি মই লম একটা ৰুমত যদি 12জনকে ছাত্ৰ ছাত্ৰী বহিব দি দিম তেতিয়াহ'লে কেইটা 60জন বহিব নে ইয়াত কেইটা ৰুম লাগিব 5টা এই যে চাচোন ইংৰাজীত যদি 84টা আছিল ষ্টুডেন্ট বুজি পাইছা নাই যদি মই 12জনকে বহিব দিম তো ইয়াত কেইটা ৰুম লাগিব ক এ হৰণ কৰ সবে 84ক যদি মই 12টা হৰণ কৰ সব ময়ে কৈ দিম নেকি হা 2 কেইবাৰ যাব ক হা কেইবাৰ যাব ক 4বাৰ 60 না 60 নহয় 4 2 8 4 48 5বাৰ 60 6বাৰ 6 2 12 6 6 6 1 8 72 পাইছ হয় নাই 8বাৰ কেইবাৰ দিন 8 4 8 দিন কিমান 16 8 1 8 96 8বাৰ না 7বাৰ যাও কেইবাৰ যাব 7 2 কিমান 14 14 রে 7 1 7 1 8 কেইবাৰ গল 12 7বাৰ গল নাই এসা ইয়াত কেইটা ৰুম লাগিব 7টা ৰুম লাগিব কেইটা লাগিব ইংৰাজী বিষয়ত কেইটা লাগিব 7টা এতিয়া গণিতত যদি মই 12টা ষ্টুডেন্ট বহিব দিম তেনেহলে কেইটা ৰুম লাগিব এ হৰণ কৰ 108 12 হৰণ কৰ কেইবাৰ যাব ক কেইবাৰ যাব 5 12 60 100 আছে 108 আছে 9 12 কিমান 9 2 18 9 গুণ 9 কে 10 কেইবাৰ গল 9 বাৰ গল 108 বুঝি পালি নাই তো কেইবাৰ গল 9 বাৰ গল নাই তো কেইটা ৰুম লাগিব ইয়াত 9টা ৰুম তো টোটাল কেইটা ৰুম লাগিব এই যোগ কৰি দিম এটাকে টোটাল কোঠা লাগিব নেকি নাকি কোঠা মানে কি কোঠা লাগিব কিমান 5 যোগ 7 যোগ 9 5 7 12 12 9 21টা ৰুম লাগিব কেইটা লাগিব 21টা ৰুম লাগিব 21টা লাগিব বুজি পাইছা বুজি পালি নাই ক হ্যাঁ না সেইটো যোগ কৰিবলৈ শিকাব লাগিব নি বুজি পালি সবে 21টা ৰুম লাগিব পৰাপত কৰ বেছি টান নাই এইবোৰ অংক বেছি টান নাই পৰীক্ষাতে এইবিলাকে আহিব আৰু দুটা আছে ন 60 84 আৰু 108 লসাগু নিৰ্ণয় কৰি দে
একদম ঘৰত ভালকে কৰি থাকিবি দেই। হা কি কৈছ? পটপট কৈ দিছো ৰ হল লিখা সেই এইটো 4 নম্বৰ ন 60 84 আৰু কি আছে 108 8ৰ গসাগু আৰু লসাগু পূৰণফল নিৰ্ণয় কৰা কি কৈছে পূৰণফল নিৰ্ণয় কৰা কাৰ কৈছে চা 60 84 আৰু 108ৰ গসাগু আৰু লসাগু পূৰণফল নিৰ্ণয় কৰা হয় নাই কিমান হ'ব চোন 60 84 আৰু 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল এতিয়া চল গসাগু কিমান পাল লসাগু কিমান পাল 60 84 108 হয় নাই আমাক কি নিৰ্ণয় কৰিব কৈছে প্ৰথমে গসাগু লিখা আছে এই গসাগু পূৰণফল মানে পূৰণ কৰিব লাগিব তাৰ কি আছে লসাগু নিৰ্ণয় কৰা বুজি পালি না চা হা গইগু হ'ব ন গুণিতক বুজি পাই না এই যে চা 60 84 আৰু এইটো গসাগু আৰু লসাগু পূৰণফল নিৰ্ণয় পূৰণফল কৈ দিম কিমান পূৰণ কৰিলে গসাগু কিমান পাইছিলো আৰু লসাগু কিমান পালো চা 3 8 0 এই পূৰণ কৰিলে কিমান হ'ব 3780 12 পূৰণ কৰিব লাগে কিমান 2 হয় ন 2 লগত শূন্য পূৰণ কৰিলে কি হ'ব 2 লগত শূন্য পূৰণ কৰিলে শূন্য হ'ব কি হ'ব 2 8 গুণ কিমান 16 কিমান হয় 6 উকলা 1 2 7 গুণ 14 কে 15 উকলা 1 2 3 গুণ 6 কে 7 1 শূন্য শূন্য 1 8 গুণ 8 1 7 গুণ 7 1 1 3 গুণ 3 0 6 8 5 13 7 14 14 কে 15 4 4 5 এইটো আছে আছে 4 5 3 45360 আছে নাই এইটি হলে আনসার হয় নাই আর তোমালোকে যদি এই তিনিটা যদি সংখ্যাও পূরণ কৰিবা এইটোৱে পাবা বুজি পাইছা নাই ঠিক আছে হ'ব গতি আজিলৈ ক্লাস আমাৰ ইমানতে আমি অফ কৰিছো আৰু নকৰিম ক্লাস হয় নাই গতি সকলো ষ্টুডেন্টে ভালদৰে ক্লাসবোৰ কৰিবৰ চেষ্টা কৰিবা আৰু আজিয়ে গৈ পিনে যিমান অংক কৰালো আজিয়ে গৈ পিনে এইবিলাক অংক আজিয়ে কৰিবি বুজি পাইছা নাই শুনি ল সবে আজিয়ে সময় উলিয়াই পিনে একদম কৰিবি সময়টা ঘূৰাই নাপাবি পাছত বুজি পাইছা নাই যেতিয়া 30 বছৰ 45 বছৰ হৈ যাব তেতিয়া মেট্ৰিক দিম বুলি ভাবিম মন্দিৰাম মই যদি ভালকে পঢ়িলোহেঁতেন আজি মই আমুক জেগাত থাকিলো তেতিয়া সেইটো যাতে পস্তাব নালাগে বিৰাট পস্তাবি তোমালোকে এতিয়া একো ফিলিঙে নাহিব মই যে ভালকে পঢ়া নাই একো ফিলিং নাহিব বুজি পাইছা নাই তেতিয়া পস্তাবি এটা সময় আহি যাব যে কিমান কষ্টত আমি কাম কৰি আছো নিজৰ ঘৰখন চলাই তেতিয়া পস্তাবি এজন মানুহে তোৰ চকুৰ আগতে ভাল অফিচতে ষ্টেণ্ডাৰ্ড অফিচত কাম কৰি পইচা ইনকাম কৰিব তই চকুৰ আগতে ৰ'দে বৰষুণে কাম কৰিব লাগিব তেতিয়া পস্তাবি সেইকাৰণে তেতিয়া পস্তাই পিনে লাভ নাই সেইকাৰণে তেতিয়া পস্তাৰ আগতে এতিয়াই আমি কি কৰিব লাগিব পৰিশ্ৰম কৰিব লাগিব মেহনত কৰিব লাগিব বুজি পাইছা নাই যাতে আমাৰ সেইটো পস্তানি আহিব নালাগে বুজি পাইছা নাই পুৰা একদম মন প্ৰাণ দি পিনে ভালকে মেহনত কৰি দে পঢ়াত ঠিক আছে হ'ব জয় হিন্দ